আজিকালি চাবচোন নিন্দাবাদটো বেছিকে চলে। নিন্দাবাদে ভক্তিক অৱনমিত কৰে। সনাতন পৰম্পৰাত 4টা শাখা: শৈৱ, শাক্ত, গাণপত্য, বৈষ্ণৱ। কোনোবা শৈৱ পৰম্পৰাত আছে যাৰ মূল উপাস্য দেৱতা শিৱ। কোনোবা গাণপত্য পৰম্পৰাত আছে, অসমত গাণপত্য নাই কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত আছে। বম্বে চম্বেত গণপতিৰ উৎসৱ 5 দিনীয়াকৈ পতা হয়। কোনোবাই গণেশক মূল উপাস্য দেৱতা হিচাপে গ্ৰহণ কৰিছে, তেওঁলোক গাণপত্য। কোনোবাই শক্তিৰ উপাসনা কৰে, তেখেতসকল শাক্ত। আৰু কোনোবাই বৈষ্ণৱ বিষ্ণুক উপাসনা কৰে, তেখেতলোক হ'ল বৈষ্ণৱ। শৈৱ, শাক্ত, গাণপত্য, বৈষ্ণৱ, এই 4টা শাখাক লৈ সনাতন ধৰ্ম পৰম্পৰা। এটাই যদি অন্যটোক নিন্দা কৰোঁ, এই নিন্দাই আমাৰ ভক্তিৰ খৰস্ৰোতাক খণ্ডিত কৰিব, লঘু কৰিব। এক পৰম সত্তাই সকলোৰ মাজত বিৰাজিত হৈ আছে, এই বুলি ভাবি সেই পৰম সত্তাৰ চৰণত নিজক সমৰ্পণ কৰাটো একমাত্ৰ কৰণীয়। গণেশ ভগৱান নহয়, শিৱ ভগৱান নহয়, এই নিন্দাবাদটো বৰ্জনীয়। কিয়নো কাৰ্যকৰণৰ বাবে একেই সকলোকে সৃষ্টি কৰিছে। এতিয়া পবিত্ৰ শাওণ মাহ, এই মাহটো বিশেষভাৱে শৈৱ পৰম্পৰাৰ ব্যক্তিসকলে উদযাপন কৰে। শৈৱ বুলি নহয়, অন্যান্য সম্প্ৰদায়ৰ মানুহে উদযাপন কৰে, কিন্তু যিটো উদযাপিত হৈছে সি ভক্তিৰ পৰিপন্থী। শাওণ মাহৰ বিশেষ তাৎপৰ্য আছে। ইয়াৰ আগে আগে শয়ন একাদশী আছিল। মহাপ্ৰভু শয়নত গুচি গ'ল, পৰম ব্ৰহ্ম শ্ৰী বিষ্ণু শয়নত গ'ল। ৰাসৰ আগে আগে উত্থান একাদশী আছে। উত্থান একাদশীত উঠি পেলাই ৰাস ক্ৰিয়া কৰিব, ৰাসৰ আগৰ একাদশী। এই মুহূৰ্তত বিষ্ণু শয়ন অৱস্থাত আছে। শয়ন, তাৰপিছত পাৰ্শ্ব পৰিৱৰ্তন কৰিব, তাৰপিছত উত্থান একাদশীত উঠি পেলাই ৰাস কৰিব। বাৰু, শাওণৰ পূৰ্বে শয়ন একাদশী আছে। শয়ন একাদশীৰ পৰৱৰ্তী পৰ্যায়ত প্ৰভুৰ দিব্যলীলা সম্পাদন কৰিবৰ বাবে জাগ্ৰত ৰূপত থাকে সদায় শিৱ। শাওণৰ যিটো শুক্লা একাদশী, এই শুক্লা একাদশীত প্ৰভু শ্ৰী বিষ্ণুৱে বিষ পান কৰাৰ পিছত শিৱৰ কণ্ঠৰ বিষ লাঘৱ কৰিছিল। শুক্লপক্ষৰ একাদশীত শাওণৰ। আৰু এই পবিত্ৰ শাওণ মাহত সতীয়ে দক্ষ যজ্ঞত স্বশৰীৰ পৰিত্যাগ কৰাৰ পিছত যেতিয়া হিমালয় কন্যা ৰূপে পুনৰবাৰ পাৰ্বতী ৰূপে জন্মগ্ৰহণ কৰিছিল, সেই পাৰ্বতীয়ে এই শাওণ মাহতে শিৱৰ ব্ৰত কৰিছিল। শিৱক সন্তুষ্ট কৰি দেৱকাৰ্য সাধনৰ বাবে সংসাৰ ধৰ্ম পালন কৰিছিল। এই মাহৰ পবিত্ৰতাৰ লগত সম্পৰ্কিত আছে। কিন্তু এতিয়া বলবমৰ নামত যিখিনি হৈছে, তাত বৰকে ভক্তিৰ প্ৰাধান্যটো দেখা নাযায়। অন্তৰ্মুখী চেতনা আৰু বহিমুখী চেতনা, এই দুটাৰ মাজত পাৰ্থক্য আছে। আজি ইয়াত বহি আছো, মই কিমান দূৰ ভালকে ক'ব পাৰিছো পিছৰ কথা, কিন্তু আপোনালোকক সহৃদয়তাৰে শুনি আছে। এইকাৰণে শুনি আছে, এটা অন্তৰ্মুখী মন লৈ আছে। আপোনালোকে কিবা এটা জানিবলৈ আগ্ৰহ কৰিছে বা কিবা এটা শুনিবলৈ ইচ্ছা কৰিছে, এইটো অন্তৰ্মুখী চেতনা। কিন্তু মই কৈ থাকিলে যদি ইয়াত সকলোৱে কথা পাতি থাকে, সকলোৱে যদি ইজনে ইজনক কথা কৈ থাকে, তাৰ পৰা কোনো উপকৃত নহয়। সাম্প্ৰতিক সময়ত বলবমৰ নামত মোৰ কাৰো প্ৰতি বিদ্বেষ নাই। মোৰ শৈৱ, শাক্ত, গাণপত্য, বৈষ্ণৱ বুলি কাৰো মাজত মোৰ প্ৰভেদ ভাৱ নাই। সকলো এক পৰম ব্ৰহ্মৰ সৃষ্টি, আৰু আমি সকলোৱে এক পৰম ব্ৰহ্মৰকে আমি আৰাধনা কৰোঁ। কোনোবাই নামটো বেলেগ দিছোঁ, আমি কৈছোঁ সৰ্বভূতে সনাতনী, সকলো ভূতৰ মাজত থকাজন সনাতন। কোনোবাই কৈছে সৰ্বভূতে সনাতন, আমি সনাতন বুলি কৈছোঁ, কোনোবাই সনাতনী বুলি কৈছে। পাৰ্থক্য লিংগবাচক, পুংলিংগ স্ত্ৰীলিংগ, তাতকৈ অন্য কোনো পাৰ্থক্য নাই। কিন্তু বলবমৰ নামত যিখিনি কৰা হৈছে, এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি সি ভক্তিৰ খৰস্ৰোতাটো কমাই দিছে। শিৱক এইকাৰণে এই মাহত শিৱলিংগত পানী ঢালিলে শিৱ সন্তুষ্ট হয়, কিয়নো গৰল পান কৰাৰ পিছত শিৱৰ কণ্ঠ শুষ্ক হৈ আছিল। সেইকাৰণে শাওণ মাহত
প্ৰভুৰ শিৰত জল দান কৰিলে পূৰ্ণ ফল হয়, এইটো শাস্ত্ৰীয় বিধান। আৰু অন্য হাতে যদি চাওঁ, ভাগৱত কথাৰ লগত শিৱ পাৰ্বতীৰ এটা গভীৰ সম্পৰ্ক আছে। যে শিৱ পাৰ্বতীৰ ভাগৱতত বৰ্ণিত হৈ আছে। ভাগৱত কোনে কোনে কৈছিল, এই ক্ষেত্ৰত বৰ্ণিত হৈ থাকোঁতে শিৱ আৰু পাৰ্বতীৰ মাজত ভাগৱত চৰ্চা হৈছিল, অমৰ কথা বুলি কয়, যিটো হৈছিল অমৰনাথত। প্ৰথম সদাশিৱই পাৰ্বতীক এই অমৰ কথা কৈছিল। শ্ৰীমদ ভাগৱত ধৰ্মৰ কথা প্ৰথম পাৰ্বতীক প্ৰদান কৰিছিল প্ৰভু সদাশিৱই। যি কি নহওক, এই সনাতন ধৰ্ম পৰম্পৰা এই চাৰিটা সম্প্ৰদায়ৰ মাজত একতাটো তেতিয়া থাকিব যেতিয়া আমি শৰীৰক বাদ দি অন্তস্থিত সত্তাটোৰ সৈতে একাত্ম হ'ম। আমি কাৰোবাক কালী বুলি কৈছো, কাৰোবাক দুৰ্গা বুলি কৈছো, কাৰোবাক গণেশ বুলি কৈছো, কাৰোবাক কৃষ্ণ বুলি কৈছো, কাৰোবাক বিষ্ণু বুলি কৈছো, কিন্তু এই সকলোকে চৈতন্য কৰি ৰখা মূলভূত সত্তা এক আৰু অদ্বিতীয়, তাৰ মাজত কোনো পাৰ্থক্য নাই। কিন্তু এই এক সত্তাই কাৰ্যকৰণৰ বাবে বিভিন্ন ৰূপত প্ৰতিভাত হৈছে। সেইকাৰণে আমি যদি এজনক নিন্দা কৰোঁ, পৰোক্ষভাৱে মূলজনক নিন্দা কৰাই হ'ব। কাৰণে নিন্দাবাদ আমাৰ বাবে বৰ্জনীয়, একনিষ্ঠতাটো কৰণীয়। ২ নম্বৰ প্ৰশ্ন, যে নিন্দাবাদ সকলো কথাত বৰ্জনীয়, একনিষ্ঠতাটো আমাৰ বাবে কৰণীয়। ৩ নম্বৰ, বেদৰ অজন্মা অনামী ভগৱানে কিয় নাম ললে, কিয় জন্ম ললে? আমি গীতাত পাইছো, পৰিত্ৰাণায় সাধুনাম বিনাশয় সদুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভ্ৰমামি যুগে যুগে। গীতাত প্ৰভুৱে নিজে কৈছে যে যেতিয়াই পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ হ'ব, তেতিয়াই সাধুসকলৰ পৰিত্ৰাণ আৰু দুষ্টক বিনাশৰ বাবে আমি জন্ম গ্ৰহণ কৰিম। শ্ৰীমদ ভাগৱত পুৰাণৰ ৯ম স্কন্ধৰ শেষত এটা শ্লোক আছে, যদা যদেহ ধৰ্মস্য ক্ষয় বৃদ্ধিছ পাপমান তদাতো ভগৱানীছ আত্মনং সৃজতে হৰি। যদা যদেহ ধৰ্মস্য ক্ষয়, যেতিয়াই যেতিয়াই ধৰ্মৰ ক্ষয় হ'ব, বৃদ্ধিছ পাপমান, পাপাত্মাসকলৰ বৃদ্ধি হ'ব, পাপাত্মাসকল শক্তিশালী হৈ থাকিব, তদাতো ভগৱানীছং আত্মনং সৃজতে হৰি। আৰু তেতিয়াই ভগৱানে এই ধৰা ধৰ্মত অৱতীৰ্ণ হয়। উদ্দেশ্য এটা, লীলাৰ যোগেদি। এতিয়া পৰীক্ষিতে প্ৰশ্ন কৰিছে ৯ম স্কন্ধত যে তেওঁ যেতিয়া সৰ্বসমৰ্থমান, তেওঁ অৱতাৰ ল'বলগীয়া কি কথাটো আছে? কৈছে ন ঐশ্বতে জন্ম, তেতিয়া হেৰিয়ে কৈছে, কি কয়, শুকদেৱে কৈছে, ন ঐশ্বতে জন্মতে হেতু কৰ্মণো বা মহীপতে আত্মমায়াং বিনেশস্য পৰৈশ্য দস্তুৰাত্মনং। সেই পৰীক্ষিত, ভগৱান হ'ল যথাৰ্থতে সৰ্বসাক্ষী, সকলোৰে মাজত তেওঁ আছেই, আকৌনো বেলেগে কিয় আহিব লাগে? তেওঁ সকলোৰে মাজত থাকিলেও অসংগ আত্মা, তেওঁ কাৰো লগত সংগ নকৰে। আমাৰ এই দেহটোত 3টা বস্তু আছে, দেহ, জীৱ, আত্মা। এই পঞ্চভূতৰে গঢ়িত এইটো হ'ল দেহ। ইয়াক যিটো শক্তিয়ে চলাই কৰি ফুৰিছে সি হ'ল জীৱ। আৰু এটা বস্তু নিলিপ্তভাৱে অসংগ ৰূপত আছে, তেওঁক কোৱা হয় আত্মা। দেহ, জীৱ, আত্মা, এই 3টা বস্তুৰ সংমিশ্ৰণত আমাৰ এই শৰীৰটো গঠিত। দেহে কৰে, জীৱই দেহে কৰা কৰ্মৰ ফলশ্ৰুতিটো লয়। মই বাছে চাছে ভমি মেলি এইটো পালোহি, মোৰ শৰীৰটোৱে আনিলে, অনাৰ পিছত জীৱই কয় মই আহিলো। তাৰপিছত মই যিখিনি কৰিলো এইখিনিৰ মাজত ই অহংকাৰ সৰ্বস্বতাই জীৱই মই কৰিলো এই ভাৱ কৰি আত্মাৰ স্থিতিটোক উজ্জ কৰি পেলায়। আৰু সেইকাৰণে এই জীৱটো আকৌ কৰ্মফলত বন্ধন হয়। ইয়াকো অহংকাৰ সৰ্বস্বতাৰ বাবে পৰজন্মতি বেলেগ কিবা এটা জন্ম ল'বগৈ। কিন্তু নিৰ্লিপ্ত অসংগতভাৱে যিটো থাকে সি হ'ল আত্মা। সি সকলোখিনি বস্তু চাই আছে, জীৱই কি কি কৰি আছে। জীৱই কৰা কোনো কৰ্মৰ বাবে সি ভোগ নকৰে,
জীৱই খোৱা কোনো বস্তুৰ যোগেদি সি সমৃদ্ধ নহয়, সি মাত্ৰ কেৱল চাই থাকে আৰু চাই থাকি পৰম ব্ৰহ্মক সমগ্ৰ বাতৰিটো দি থাকে আৰু তাৰপিছত মোৰ পৰৱৰ্তী জন্মটো ইয়াৰ যোগেদি সাধিত হ'ব, এই আত্মাৰ যোগেদি। সেইকাৰণে কৈছে, হে পৰীক্ষিত, ভগৱান সৰ্বসাক্ষী, সকলোতে সাক্ষী ৰূপে আছে, জড় চৈতন্য সকলো মাজতে আছে। তেওঁ কেনেকুৱা অসংগ আত্মা, তেওঁ কাৰো লগত সংগ কৰিব, নিজে যেতিয়া পৰিপূৰ্ণ তেওঁক সংগ কৰিবলগীয়া আছে, যাৰ বাবে আত্মাস্বৰূপী মায়াবিলাসীৰ বাহিৰে তেওঁৰ জন্ম কৰ্মৰ অন্য কোনো কাৰণ নাই। কেৱল মায়াবিলাসৰ বাহিৰে তেওঁ অৱতাৰ গ্ৰহণ কৰা বা জন্ম গ্ৰহণ কৰা বা দুষ্টক দমন কৰা এই সকলোখিনি কাৰ্য কোনো অৰ্থহীন। তথাপিতো তেওঁ কৰি আছে বাৰম্বাৰ 24 অৱতাৰ লৈ। কিয় কৰিছে? এইকাৰণে কৰিছে যাতে তেওঁৰ লীলা আৰু লীলা মাধুৰ্যক শ্ৰৱণ কীৰ্তন আৰু দৰ্শন কৰি সাধুসকলে পৰম ভক্তিৰ ৰসত আপ্লুত হ'ব পাৰে। মই যে অলপ দেৰি আগত কৈছোঁ, ব্ৰহ্মৰ কথা পাতিলে কোনো নাথাকে, কিন্তু কৃষ্ণৰ কথা পাতিলে ইয়াত ৰৈ থাকিব। কি কাৰণে ক'ব? কৃষ্ণৰ লীলা আছে, লীলা মাধুৰ্যৰ এটা সন্মোহনী শক্তি আছে, যি শক্তিয়ে আমাক তেওঁৰ কাষলৈ টানি নি থাকে, নিৰন্তৰ আকৰ্ষণ কৰি থাকে। সেই শক্তিটো লীলাৰ মাজত অভিভূত হৈ আছে। নহ'লে কংসক মাৰিবলৈ প্ৰভু আহিবলগীয়া কথা নাই, কোনোবা পাৰ্ষদ এজনক পঠিয়াই দিলেহেঁতেন, কংসৰ কামটো ইয়াতে কৰি থৈ গ'লহেঁতেন। কৈছে, সেই অজন্মা অনামী ভগৱানে এইকাৰণেই নাম ল'লে, জীৱৰ পৰিত্ৰাণৰ বাবে ভক্তসকলৰ অনুৰিত জীৱন যাত্ৰাক ভক্তিয়ে সমৃদ্ধ কৰি দিব পৰা লীলা মাধুৰ্যৰে সন্মোহিত কৰিবৰ বাবেই বেদৰ অনামী অজন্মা ভগৱানে নাম ল'লে। আৰু নাম ল'লে, জন্ম ল'লে যদিও আমি কওঁ যত জীৱ তত শিৱ, জীৱ মাত্ৰেই শিৱ। ইয়াত যিমান কি পৃথিৱীত যিমান জীৱ জন্তু আছে সকলোৰ মাজতে এক পৰম ব্ৰহ্মই বিৰাজিত হৈছে, গতিকে প্ৰত্যেকেই ভগৱান, তাত কাৰো দ্বিমত নাই। দ্বিমত এইকাৰণে থাকিব নালাগে, সকলোৰে মাজত পৰম ব্ৰহ্ম আছে। গতিকে এই আসনখন আছে বাবেহে এই স্থানটো আমাৰ সেৱাৰ যোগ্য। ভগৱান আসনতহে আছে, কিন্তু এইফালে যিমান মানুহ গৈছে চাইকেলেদি বা খোজকাঢ়ি দি গৈছে, প্ৰত্যেকে নমস্কাৰ এটা কৰি গৈছে। এই মূলভূত সত্তাটোক ধৰি থকাৰ বাবে এই দেহটো ভগৱান সদৃশ হৈছে। গতিকে মই যদি মূলভূত বস্তুটোক ধৰি আছো, এই কথাটো ভাবি যদি মই মোৰ এই শৰীৰটোক পবিত্ৰভাৱে সংযতভাৱে যদি ৰাখিব জানো, মোৰ এই শৰীৰটোকো কোনোবাই নমস্কাৰ কৰিব। যিসকলে জানিব পাৰিছে তেখেত ভগৱত তুল্য, তাত কাৰো দ্বিমত নাই। কিন্তু যদিও সকলোৱে আমি ভগৱানৰ অংশ, তথাপিতো কৈছে যে শাস্ত্ৰসন্মত যি 24জন 24 ভাগ অৱতাৰৰ কথা কৈছে, সেই 24 ভাগ অৱতাৰহে মুখ্যতঃ ভগৱান ৰূপে স্বীকৃত, তাৰে ভিতৰে 10 ভাগ বিশেষভাৱে স্বীকৃত। মৎস্যকুৰ্ম নৰসিংহ বৰা আদি কৰি 10 ভাগ। ভগৱানৰ অজন্মা অনামী ভগৱানে জন্ম ল'লে, আৰু জন্ম ল'লে যদিও তেখেতৰ মুখ্য অৱতাৰ কিমান? 24। আৰু তাৰ দ্বিতীয় প্ৰশ্নটো কৈছে, ষষ্ঠ প্ৰশ্নটো কৈছে, ব্ৰূহি যোগেশ্বৰে কৃষ্ণত ব্ৰহ্মণ্য ধৰ্ম ব্ৰহ্মণিনাং স্বাং কাষ্ট মধুনৌ পেতং ধৰ্ম কং শৰণং গত। 6 নম্বৰ প্ৰশ্নটো হৈছে, ধৰ্মৰক্ষক ব্ৰাহ্মণ উপাসক যোগেশ্বৰ শ্ৰীকৃষ্ণদেৱে স্বধামলৈ গতি কৰাৰ পিছত ধৰ্মই ক'ত আশ্ৰয় গ্ৰহণ কৰিলে? শৌনকাদি ঋষি এইটোৱে 6 নম্বৰ প্ৰশ্ন। ধৰ্মই ক'ত আশ্ৰয় গ্ৰহণ কৰিলে? এইটো প্ৰথম শ্লোকটোত স্পষ্টভাৱে দিছে, সত্যং পৰম ধীমহি। সত্য যুগত ধৰ্মৰ 4টা পাত, ত্ৰেতা যুগত 3টা পাত, দাপৰত 2টা পাত, কলিত মাত্ৰ 1টা পাত। এয়াই হ'ল সত্যই পৰম ধৰ্ম। যদি জীৱনত আমি সত্যাচৰী এটা জীৱন যদি আমি গঢ় দিব পাৰোঁ, সত্য সংকল্পিত যদি এটা জীৱনেৰে আমি ধাবিত হ'ব পাৰোঁ, তেতিয়াহ'লে আমি অনুষ্ঠেয় কোনো ধৰ্মীয় অনুষ্ঠান নকৰিলেও আমাৰ পৰম গতি সাধিত হ'ব। এইটো ভাগৱতৰ সৰ্বশেষ ধৰ্ম। সেইকাৰণে সত্যাচৰী হ'বলৈ কচৰত কৰিব লাগে। এই 6টা প্ৰশ্নৰ উত্তৰৰ ওপৰতে সমগ্ৰ 18,000 শ্লোকৰ মাজত বৰ্ণিত শ্ৰীমদ ভাগৱত পুৰাণখন অনুৰতীয় হৈ আছে। এতিয়া আমি ইয়াত
দুটা কথা পালোঁ। ভাগৱতত পৰীক্ষিতৰ দুটা প্ৰশ্ন আছে, সৌনকাদি ঋষিৰ 6টা প্ৰশ্ন আছে। এই 6টা প্ৰশ্নৰ উত্তৰতে সমগ্ৰ শ্ৰীমদ ভাগৱত পুৰাণ আৰু শ্ৰীমদ ভাগৱত দৰ্শন আছে। কিন্তু ইয়াক পুৰাণ শ্ৰেষ্ঠ বা পুৰাণ সূৰ্য বুলি কিয় কোৱা হয়? প্ৰথম কথাটো লৈতো, যিসকলে প্ৰথম মংগল স্তোত্ৰকেইটাক অনুধাৱন কৰিছে, তাৰ মাজত প্ৰতিটো কথাই তন্নকৈ কৈছে। সনাতন ধৰ্ম পৰম্পৰাত শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত 4টা বস্তু একত্ৰিত হৈ আছে। ই হ'ল গ্ৰন্থৰ সাৰ, ভগৱানৰ স্বৰূপ, জীৱনৰ ব্যৱহাৰ, গৃহস্থী সংসাৰৰ 7টা সূত্ৰ শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত একত্ৰিত হৈ আছে। ইয়াত 9ম স্কন্ধত ৰামায়ণ পাব, একাদশ স্কন্ধত শ্ৰীকৃষ্ণ অৰ্জুন গীতাৰ সাৰমৰ্ম পাব, আৰম্ভণিতে মহাভাৰতৰ কথা পাব, আৰু সমগ্ৰ গ্ৰন্থখন শ্ৰীমদ ভাগৱত পুৰাণ হিচাপে ভাস্বৰিত হৈছে। ই হ'ল গ্ৰন্থৰ সাৰ। ৰামায়ণে আমাক বৰ্তি থকাৰ শিক্ষা দিয়ে, ক্ষমা কৰিব, ৰামায়ণে আমাক জীৱন ধাৰণৰ শিক্ষা দিয়ে। আমি সামগ্ৰিক জীৱনক কেনেধৰণে কটাব লাগে, কেনেধৰণৰ জীৱনশৈলীৰে আমি অগ্ৰসৰ হ'লে আমাৰ জীৱন, আমাৰ ঘৰ সংসাৰ, আমাৰ সমাজ মধুৰৰ পৰা মধুৰতম হয়, এই শিক্ষা ৰামায়ণে দিয়ে। 9ম স্কন্ধত ৰামায়ণৰ কথা কৈছে। ইয়াত 9ম স্কন্ধৰ পৰা যোৱা নাই, 9ম স্কন্ধত ৰামায়ণৰ কথা কৈছে। ৰামায়ণ হ'ল আমাৰ জীৱনৰ পাঠেয় গ্ৰন্থ, আৰ্ট অফ লিভিং, জীৱনচৰ্যাৰ পৰম পৰাকাষ্ঠ ৰামায়ণৰ মাজত আছে। ভাইৰ লগত কেনে সম্পৰ্ক হ'ব লাগে, ৰজা আৰু প্ৰজাৰ কেনে সম্পৰ্ক হ'ব লাগে, ৰজা আৰু ভিত্তৰ কেনে সম্পৰ্ক হ'ব লাগে, ধৰ্মিষ্ঠ ব্যক্তি আৰু নিকৃষ্ট চাণ্ডালৰ মাজতো কেনেকৈ সুহৃদয়তা গঢ়ি তুলিব পাৰে, কেনেকৈ উত্তৰিত জীৱনৰ সোৱাদ ল'ব পাৰিলে জন্মৰ শ্ৰেষ্ঠতা বা জন্মৰ নিশ্ৰেষ্ঠতাক অতিক্ৰম কৰিও মানুহ মহামানৱীয় হ'ব পাৰে, সমগ্ৰ শিক্ষা ৰামায়ণৰ মাজত আছে। আজি চাওক, আজি সমাজ জীৱনত কোনোবা এজন, আজিতো আমাৰ বিশেষকৈ হিন্দুসকলৰ ল'ৰা ছোৱালীৰ সংখ্যা কমি আহিছে, কিন্তু যদি চাব কোনোবা এজন দেউতাকৰ 3টা সন্তান আছে, প্ৰথম অৱস্থাত ঠিকেই আছিলে, বিয়া বাৰু কৰাৰ পিছতে 3জন 3 ভাগে হ'ল, 3জন 3 ভাগে হ'ল, তাৰপিছতে ইজনে সিজনৰ বদনাম গাবলৈ আৰম্ভ কৰে। যিখন ঘৰত সেই 3জন সন্তান একেলগে থাকোঁতে মাক বাপেকৰ দিনত সমগ্ৰ মিতিৰ কুটুমে আহি পৰিতৃপ্তি লভিছিল, সেইখন ঘৰত 3 ভাগ হোৱাৰ পিছত মানুহ আহিবলৈ বেয়া পায়, কিয়নো ইঘৰলৈ গ'লে সিঘৰে বদনাম গায়, সিঘৰলৈ গ'লে সিঘৰে বদনাম গায়। এই যিটো এক সহোদৰ হৈও আমাৰ মাজত যিটো সম্প্ৰীতি আমি গঢ়িব নোৱাৰিলোঁ, সেই সম্প্ৰীতিহীনতাৰ বিপৰীতে ৰামায়ণৰ স্পষ্ট নিৰ্দেশ ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্নৰ জীৱনচৰ্যাৰ মাজেদি। আমি ৰামৰ বনবাসৰ কথা জানো, কিন্তু অন্তনীল বৰ্ণ বিষয়বস্তুৰ ওপৰত আমি কোনোদিন অৱগ্ৰহণ কৰা নাই। যদি অৱগ্ৰহণ কৰোঁ, তেতিয়া চকুৰ পানীৰে আমি বাট নেদেখা হ'ম। কোনো এক একাকী মুহূৰ্তত কৈকেয়ীক দিয়া দুৰ্বল ৰজাৰ 2টা বৰৰ বাবে মন্থনাৰ কুমন্ত্ৰণাৰ যোগেদি যিজনৰ ৰাজ অভিষেক হ'ব লাগিছিল, সেইজন হ'ল বলকলধাৰী বনবাসী। এই কথা শুনাৰ লগে লগে সমগ্ৰ অযোধ্যা নগৰী মৰ্মাহত হৈছে। সমগ্ৰ অযোধ্যা নগৰীত শোকৰ বন্যা উঠিছে, আৰু সেই মুহূৰ্তত লক্ষ্মণে আহি জ্যেষ্ঠ ভাতৃ ৰামক কৈছে, কালি পৰহি তুমি তাৰকা নামৰ ৰাক্ষসীজনীক বধ কৰিছা, স্ত্ৰীবধ মহাপাপ, কিন্তু সনাতন পৰম্পৰাৰ পৰিপন্থী হলত তুমি লিংগৰ বিভাজন নকৰিও তাৰকাক বধ কৰিছা ধৰ্ম সংস্থাপনৰ বাবে। আজি সেইখন ধনু তোমাৰ ক'ত গ'ল?
কোনো এক দুৰ্বল মুহূৰ্তত ৰজাই দিয়া অংগীকাৰৰ বাবে অযোধ্যাৰ মহৎ ভৱিষ্যতক তুমি ভৰিৰে প্ৰদানত কৰি কিদৰে তুমি বনবাসী হ'বা। আজি তুমি তোমাৰ সেই ধনু হাতত তুলি লোৱা। এটা স্মিত হাঁহিৰে কাষত বহুৱাই লৈ নিষ্পাপ শিশুৰ দৰে ৰামে তেতিয়া বুজাইছে, মই কাৰ বিপক্ষে ধনু ধৰিম লক্ষ্মণ? কোনে বিচাৰিছে আৰু মই দিমেই বা কি? কোনে বিচাৰিছে? মাতৃ কৈকেয়ীয়ে, যি মাতৃয়ে ভৰততকৈ মোক বেছি ভাল পায়। সেই মাতৃয়ে মাত্ৰ কেইটামান বছৰ বিচাৰিছে মোৰে অনুজ ভৰতৰ বাবে, যি ভৰতে নিজতকৈ মোক বেছি ভাল পায়। মাতৃয়ে বিচাৰিছে মই মোৰ ভাইক দিম। ইয়াত হৰ্ষত বিষাদৰ কথা কি আছে? 14 বছৰ নালাগে যদি সমগ্ৰ মোৰ জীৱনো যদি মাতৃয়ে বিচাৰিলেহেঁতেন, মই বিনা প্ৰতিবাদে মাতৃৰ সেই ইচ্ছা পূৰ্ণ কৰিলোহেঁতেন। এইবুলি লক্ষ্মণ যেতিয়া আঁতৰি গৈছে, সেই মুহূৰ্তত দশৰথ আহি উপস্থিত হৈ কৈছে যে পুত্ৰ, ৰামহীন অযোধ্যা মোৰ অকল্পনীয়। ৰামহীন অযোধ্যাত মই এক ক্ষণিকো জীৱিত থাকিব নোৱাৰোঁ। গতিকে মোৰ আদেশ, এই মুহূৰ্ততে তই মোক বন্দী কৰি অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰ। ৰজা হিচাপে মই 2টা বৰ দিম বুলি কৈছিলোঁ কৈকেয়ীক হয়। যেতিয়া তই মোক বন্দী কৰিবি তেতিয়া মোৰ আৰু বৰ দিয়া ক্ষমতা নাথাকে। তাৰপিছত তই ৰাজসিংহাসনখনত আৰোহণ কৰ। তই যদি ৰাজসিংহাসনত বহি থাক, মই পোতাশালত থাকিও মই শান্তিৰ জীৱন যাপন কৰিব পাৰিম। আৰু তই যদি বনবাসী হ, তেতিয়া মই ৰাজসিংহাসনত বহি থাকিলেও মই জীৱনতে মৃত হৈ বহি থাকিম। তেতিয়া ৰামে দশৰথক প্ৰবোধ দিছে যে সত্যাশ্বৰী জীৱনত মই সত্য কেতিয়াও ভংগ কৰিব নোৱাৰোঁ। আৰু মোৰ জীৱিত কালত মোৰ পিতৃৰ সত্য অংগীকাৰ ভংগ হ'ব, তাক মই কেতিয়াও কামনা কৰিব নোৱাৰোঁ। মই এনে কাৰ্য কৰিবলৈ অপাৰগ। গতিকে এই মুহূৰ্ততে মই বনলৈ যাবলৈ প্ৰস্তুত। আৰু ইয়াত মোৰ কোনো ধৰণৰ মনৰ আক্ষেপ নাই। ই মোৰ জীৱনৰ বাবে এটা পৰম প্ৰশান্তি যে মই পিতৃৰ বাবে কিবা এটা কৰিবলৈ সুবিধা পাইছোঁ। এইদৰে গৈ কৌশল্যাৰ ওচৰ পাইছিল। কৌশল্যাই ৰামক কৈছে যে যদি এজন ৰজাৰ আদেশ হ'লহেঁতেন, সেই ৰজাৰ শ্ৰেষ্ঠ পাটৰাণী হিচাপে, মুখ্য পাটৰাণী হিচাপে সেই আদেশ মই খণ্ডন কৰিলোহেঁতেন। কিন্তু ইয়াৰ লগত এগৰাকী মাতৃ সংযোজিত হৈ থাকিলে। দশৰথ ৰজাই দিয়া বৰৰ প্ৰতি মোৰ কোনো ক'বলগীয়া নাই। তাক মই গ্ৰহণ কৰিম, বৰ্জন কৰিম, সেইটো মোৰ নিজস্ব কথা। কিন্তু এগৰাকী মাতৃয়ে পুত্ৰৰ বাবে কিবা এটা বিচাৰিছে, কেইটামান বছৰৰ কাৰণে ৰাজপাট। গতিকে তেওঁৰ সেই ইচ্ছা অপূৰ্ণ হওক, কোনো মাতৃৰ ইচ্ছা অপূৰ্ণ হৈ থাকক, এনে অকল্যাণ মই কামনা কৰিব নোৱাৰোঁ। সেইকাৰণে মই হাঁহি হাঁহি তোক বনবাসলৈ বিদায় দিবৰ বাবে প্ৰস্তুত। ভাবিছ, গৃহস্থী সংসাৰত এই সহমৰ্মিতা, পৰস্পৰে পৰস্পৰক বুজিব পৰা এইখন সহৃদয়তা যদি নাথাকে, সেইখন ঘৰত কেতিয়াও শান্তি হ'ব নাই, মহাভাৰতেই হ'ব। সেইকাৰণে ৰামায়ণে আমাক নিৰন্তৰ এটা শৃংখলিত জীৱনৰ সোপান দিয়ে। যেতিয়া ৰাম বনলৈ গুচি গ'ল, ৰাম বনত কুহক চাণ্ডালৰ যোগেদি পাৰ হৈ পেলাই যেতিয়া গভীৰ অৰণ্যৰ মাজত সোমাল, সেই মুহূৰ্তত ৰামে গম পালে ৰামক অনুসৰণ কৰি সেই পথেদি ভৰত আহিব। ৰাম গৈ ৰাতি উপস্থিত হ'ল। পিছদিনা সমগ্ৰ বনবাসী, বনত থকা আদিবাসীসকল আহি কৈছে যে প্ৰভু, আপোনাৰ সেৱাৰ নিমিত্তে আমি কি কৰিব পাৰোঁ? তেতিয়া ৰামে ক'লে যে যিটো ৰাস্তাৰে মই আহিছিলোঁ, সেই ৰাস্তাটো অতি কণ্টকাকীৰ্ণ, তাত কাঁইট পৰি আছে। যদি পাৰে আপোনালোকে সেই ৰাস্তাটো অকণমান চফা কৰি দিব। ক'লে প্ৰভু, আপুনিতো প্ৰত্যাগমন নকৰে, আপুনিতো আহিলেই। তেতিয়াহ'লে বোলে নহয়, মোক অনুসৰণ কৰি কৰি মোৰ ভাতৃ ভৰত এই বাটেদি আহিব। ক'লে ভৰতৰ
দুৰ্বাৰ ইচ্ছা শক্তি ইমান ঠুনুকা যে কেইটামান কাঁইতে ভৰতৰ পথ ৰুদ্ধ কৰিব বোলে নোৱাৰে। একান্ত ৰামক চিন্তা কৰি অহা ভৰতৰ গতি ৰোধ কৰিব পৃথিৱীত কোনো শক্তি নাই। কিন্তু ভৰতে যেতিয়া গম পাব এইটো মোৰ বাবে মোৰ দাদাই এইটো কণ্টকীৰ্ণ পথেদি অতিক্ৰম কৰিব, তেতিয়া ভৰতে অন্তৰত বৰ আঘাত পাব। এইটো সহমৰ্মিতা চক ভাবি চক, ভাই ককাইৰ মাজত কেনেধৰণৰ এটা সহৃদয় এটা থাকিব লাগে। এই যিটো জীৱন ধাৰণৰ শিক্ষা, এই শিক্ষা আমাক ৰামায়ণে দিয়ে। মহাভাৰতে আমাক বৰ্তি থকাৰ শিক্ষা দিয়ে। চাবচোন ৰামায়ণৰ সকলোবিলাক পাত্ৰ কেৱল বৰ্তি থাকিলে, মহাভাৰতৰ সকলো পাত্ৰ কেৱল বৰ্তি থকা দিলে। এই পৃথিৱীত আমি কেনেকৈ বৰ্তি থাকিব পাৰোঁ তাৰ শিক্ষা মহাভাৰতৰ মাজত আছে। কেনেকৈ কৰ্মৰ যোগেদি কৰ্মক নিষ্কৰ্মলৈ পৰ্যবেক্ষিত কৰি এক উচ্চস্তৰীয় জীৱনৰ সোৱাদ ল'ব পাৰোঁ, এই শিক্ষা আমাক গীতাই দিলে। গীতাই কৰ্ম, জ্ঞান, ভক্তি এই তিনিটা বিষয়ৰ ওপৰত কৈছে। আৰু মহাপুৰুষজনাই জ্ঞান, কৰ্ম, ভক্তিৰ পৰাই 4 বস্তু আনিছে: গুৰু, দেও, নাম, ভকত। জ্ঞান 2টা ভাগত ভগ কৰিছে: সাধ্য জ্ঞান, সাধক জ্ঞান। গুৰুৱে দিয়া জ্ঞান আৰু প্ৰাপ্তিৰ যোগেদি ঈশপ্ৰাপ্তিৰ জ্ঞান। ঈশপ্ৰাপ্তিৰ জ্ঞানৰ যোগেদি ভগৱানক পোৱা যায়, আৰু গুৰুৱে দিয়াটো জ্ঞানটো হ'ল সাধক জ্ঞান, এইটো সাধ্য জ্ঞান। যাত্ৰা পথ আৰু গৈ পোৱাৰ প্ৰাপ্তি, এই দুটাক দুভাগ কৰি গুৰু আৰু দেৱ কৰিছে। এই 4 বস্তু একত্ৰিত কৰিছে অসমীয়া জনজীৱনৰ মাজত। উচ্চস্তৰীয় কৰ্মক কৰি কেনেকৈ বিশ্ব মানৱক এক ভাতৃত্বৰ বোধেৰে বান্ধিব পাৰি তাৰ অমূল্য শিক্ষা প্ৰদান কৰিছে গীতাই। আৰু মৃত্যুক কেনেকৈ মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিব পাৰি, মৰণ ধৰ্ম মানুহে কেনেকৈ মৃত্যুঞ্জয় যাত্ৰা সম্পন্ন কৰিব পাৰি, এই শিক্ষা দিছে শ্ৰীমদ ভাগৱত পুৰাণে। এই 4টা বস্তু ইয়াৰ মাজত একত্ৰিত হৈছে, সেইকাৰণে ইয়াক কোৱা হয় গ্ৰন্থৰ সাৰ। দ্বিতীয়তে কোৱা হয় ই ভগৱানৰ স্বৰূপ। আপোনালোকে 10ম স্কন্ধত আৰম্ভ কৰোঁতে পাইছিল, যেতিয়া প্ৰভুৱে কংসৰ কাৰাগাৰত প্ৰভু যেতিয়া আৱিৰ্ভাৱ হ'ল, ভগৱান অহাৰ লগে লগে মায়া নিবৃত্তি হৈ বসুদেৱ আৰু দৈৱকীয়ে ভগৱানক স্তুতি কৰিছে। সেই মুহূৰ্তত কিন্তু কংসৰ ভয় নাই। স্তুতি কৰোঁতে স্বতঃস্ফূৰ্তভাৱে দৈৱকীয়ে কৈছে, তং সাক্ষাৎ বিষ্ণুৰ আধ্যাত্ম দীপ, তুমি সাক্ষাৎ বিষ্ণুৰ আধ্যাত্ম প্ৰদীপ। আৰু যেতিয়া ভাগৱত 65ত শুকদেৱে যেতিয়া ইয়াত 65ত যেতিয়া প্ৰণাম কৰিছে ভাগৱতক, ইয়াতো প্ৰথম 65ত আধ্যাত্ম দীপমতীতি শতাংত মুণ্ডং সংসাৰীনাং করুণয়াহ পুরাণ গুজ্জম তং ব্যাস সোনুং মুপজামি গুৰুং মুনিনাম। শুকদেৱক প্ৰণাম কৰিছে। তং সাক্ষাৎ আধ্যাত্ম দীপমতীতি শতাংত মুণ্ডম। শ্ৰীমদ ভাগৱত পুৰাণ হ'ল আধ্যাত্ম প্ৰদীপ। অজ্ঞানতাক নাশ কৰি পৰম সত্যক উদ্ভাসিত কৰা আধ্যাত্ম প্ৰদীপ। কি কাৰণে কৈছে? সংসাৰীনাং করুণয়াহ পুৰাণ গুজ্জম, কেৱল সংসাৰীসকলৰ বাবে, সংসাৰীসকলৰ পৰিত্ৰাণৰ বাবেই কৃপা কৰি শুকদেৱে ইয়াক বৰ্ণনা কৰিছে। অৰ্থাৎ ভাগৱত আৰু ভগৱান অভিন্ন। ইয়াৰ প্ৰতিটো পংক্তিৰ মাজত ভগৱান মূৰ্ত ৰূপে প্ৰকাশিত হৈছে। দশমৰ প্ৰায়বিলাক অধ্যায়ৰ মাজতে কৃষ্ণ বস্তু নিষ্পন্ন হৈ আছে। য'তেই চাব, বেণুগীতত চাওক, কংসৰ কাৰাগাৰত চাওক,
আপুনি এইপিনে গজেন্দ্ৰ উপাখ্যানৰ চব প্ৰতিটো স্থানত ভগৱান মূৰ্ত ৰূপে ইয়াত পৰিণত হৈছে। সেইকাৰণে কোৱা হয় ই হ'ল গ্ৰন্থৰ সাৰ, ই হ'ল ভগৱানৰ স্বৰূপ। সেইকাৰণে ভগৱান আৰু ভাগৱত কেতিয়াও অভিন্ন নহয়। য'তেই ভাগৱত ততেই ভগৱান, য'তেই ভগৱান ততেই ভাগৱত। ই গ্ৰন্থ নহয়, ই সাক্ষাৎ ভগৱানৰ প্ৰতিমূৰ্তি। আৰু ইয়াত সেইকাৰণে প্ৰথমতে ভাগৱত পাঠৰ প্ৰথমতে আপোনালোকে পাইছিল মূৰ্তি চৰণত, প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটই বুলি যিটো আৰম্ভ কৰিছিল। দ্বাদশ অংকে পৰম ব্ৰহ্মৰ দ্বাদশ অংশকে প্ৰতিভাত কৰি সম্পূৰ্ণৰূপে ইয়াৰ প্ৰতিটো পংক্তিৰ মাজত যে তেখেত মূৰ্তৰূপে প্ৰতিভাত হৈ আছে, এই কথা সগৌৰৱে স্বীকাৰ কৰি গৈছে। ইয়াত আছে জীৱনৰ ব্যৱহাৰ। আমি বহু ধৰণৰ কথাই কওঁ, অপ্ৰয়াস মন্তব্য কাৰণে সমাজ জীৱনক কেতিয়াবা অস্থিৰ কৰি তোলোঁ, কিন্তু আমি জীৱন সম্পৰ্কে কিমান দায়বদ্ধ বা কিমান সচেষ্ট। আমি জীৱন জীৱন বুলি যাক কৈ থাকোঁ, জন্মৰ পৰা মৃত্যুৰ পৰিব্যাপ্তি যদি জীৱন হয়, সেই জীৱনটো কাছৰো আছে, অন্যান্য জীৱ জন্তুৰ আছে, আমাতকৈ দীঘল জীৱন আছে। তেওঁলোকৰ জীৱনবিলাক দীঘল আছিল, সেইবিলাক জীৱনে বেছি দিনীয়া। ভাৰতীয় পৰম্পৰাত এটা কথা কৈছে, জীৱন বছৰৰ দৈৰ্ঘ্যৰে দীৰ্ঘায়িত নহয় বা তাক জুকিব পৰা নাযায়। জীয়াই থকা দিনকেইটাক কলাত্মক ৰসাত্মক ৰূপে আৰ্হি আদৰ্শৰ সোপান ৰূপে প্ৰতিষ্ঠিত কৰি যাব পৰাটোহে জীৱন। ই বছৰ কিমান বছৰ মই জীয়াই থাকিলো ডাঙৰ কথা নহয়, মই জীৱন কালত মোৰ জীৱনে আন 10জনক অনুপ্ৰাণিত কৰিব পৰাকৈ কিবা এটা কৰি গ'লো নাই। যদি গ'লো, সেইটোহে জীৱন। এই ভাগৱতে আমাক সমগ্ৰ জীৱনৰ ব্যৱহাৰ শিকায়। আমাৰ জীৱনৰ কেইবাটাও পৰ্যায় আছে। এটা ব্যৱহাৰিক জীৱন, এটা পাৰিবাৰিক জীৱন, এটা সাংসাৰিক এটা ব্যৱহাৰিক জীৱন, এটা সামাজিক জীৱন, এটা পাৰিবাৰিক জীৱন আৰু এটা একাকী জীৱন, যিটোক লৈ মই উত্তৰণ ঘটাম। ব্যৱহাৰিক জীৱনত আমি পৰিশ্ৰম কৰিবলৈ শিকিব লাগিব। অপ্ৰয়াসে ধন আহৰণৰ প্ৰৱণতা ঈশ্বৰ প্ৰাপ্তিৰ অন্তৰায়। অসৎ উপায়েৰে ধন ঘটা, সেই ধন ঘটি পাপ ক্ষয়ৰ বাবে কিঞ্চিত অংশ ভগৱানৰ কামত অৰ্পণ কৰা, এই দুইটাই পাপ কথা। যিটো কাম আমাৰ যথোপযুক্ত পৰিশ্ৰমৰ যোগেদি নিৰ্ণীত হৈছে, সেইটোহে আমাৰ প্ৰকৃত পাৰিশ্ৰমিক। এতিয়া আমি আমাৰ সামগ্ৰিক জীৱনত পৰিশ্ৰম কৰিবলৈ শিকিব লাগে। পৰিশ্ৰমৰ যোগেদি সঞ্চয় হোৱা অৰ্থ বা দ্ৰব্যই তাৰ দশাংশ সমাজ জীৱনৰ উত্তৰণৰ বাবে দান কৰিব লাগে। এই যিটো পৰিশীলিত জীৱন, এই ব্যৱহাৰিক জীৱন যাত্ৰাত আমি এইকেইটা কথাক যদি লৈ নচলো, তেতিয়াহ'লে সেই জীৱনৰ কেতিয়াও মূল্য হ'ব নোৱাৰে। এক কথা হ'ল, আমি পৰিশ্ৰম কৰিবলৈ শিকিব লাগে। পৰিশ্ৰমৰ ভাগ আছে, অসৎ পৰিশ্ৰমৰ কোনো মূল্য নাই। সৎ পৰিশ্ৰমে আমি অৰ্জন কৰিবলৈ শিকিব লাগে। অৰ্জিত সম্পদৰ দশাংশ সৎ কামত ব্যয় কৰিব লাগে। আৰু এনেদৰে সৎ কামত ব্যয় কৰি কৰা ভোগে কেতিয়াও আমাৰ অপকাৰ নকৰে। আপুনি অৰ্জিত ধনৰ যদি দশাংশ সৎ কামত ব্যয় কৰিছে, বাকী 90% আমি য'ত আপোনাৰ ব্যৱহাৰিক জীৱনত য'তেই নলগাওক, সি পূৰ্ণ প্ৰস্ফুটিত হৈ আহিব। চাবচোন, কুঁৱা এটাৰ পৰা যিমানেই পানী উলিয়াই থকা, তলৰ পৰা নিৰ্মল পানী আহি থাকে। কিন্তু যেতিয়া বহুদিন ব্যৱহাৰ কৰি নকৰাকৈ পেলাই থোৱা হয়, সেই কুঁৱাটো কোনো ব্যৱহাৰ নকৰে। অৰ্থাৎ আমাৰ কেইবাটাও পৰিক্ৰমাই দি আমাৰ জীৱনলৈ ধন সম্পদ ঐশ্বৰ্য বিভূতি আহে। আৰু সেই ঐশ্বৰ্য বিভূতি ধনক যথোপযুক্তভাৱে যদি জগত কল্যাণকে আদি কৰি সামগ্ৰিক প্ৰতিশ্ৰুতিৰ সৈতে যদি আমি একাত্ম নকৰোঁ, তাৰ যিটো ধাৰাবাহিকতা সেইটো পূৰ্ণ হৈ পৰে, বা যাৰ ফলস্বৰূপে এটা সমৃদ্ধ জীৱন হঠাতে স্তিমিত হৈ যাব পাৰে। সেইকাৰণে জীৱনত সৎ পৰিশ্ৰম কৰিব লাগিব। অৰ্থাৎ ব্যৱহাৰিক জীৱনত আমি পাৰিশ্ৰমিক হ'ব লাগিব। পাৰিশ্ৰমৰ যথাৰ্থ মূল্য আৰু বিনিয়োগ ঘটাব পাৰিব লাগিব।
সেইটো হ'ল আমাৰ ব্যৱহাৰিক জীৱন। সামাজিক জীৱনত আমাৰ পাৰদৰ্শিতা লাগিব। আজি চাব সমাজত বা এটা ক্লাছৰুমত সেইকেইজনহে স্বীকাৰ কৰা হয় যিকেইজনৰ কোনো নহয় কোনো এটা ক্ষেত্ৰত দক্ষতা আছে। কোনোবা এজন ছাত্ৰ যদি পঢ়াত বেয়াও হয়, তেওঁ খেলা ধূলা হওক বা অন্যান্য নৃত্য গীত অভিনয় আদিত যদি দক্ষতা থাকে, তেওঁ শ্ৰেণীকোঠাটোত এটা বিশেষ মৰ্যাদা পায়। অৰ্থাৎ সমাজ জীৱনে অপাৰদৰ্শী ব্যক্তিক কেতিয়াও মনত নাৰাখে। এইটো সমাজক দুখ দি লাভ নহ'ব। এইটো সমাজক কেতিয়াও দুখ দি লাভ নাই। সেইকাৰণে জীৱনত আমি পাৰদৰ্শী হ'বলৈ শিকিব লাগে। অৰ্থাৎ সামাজিক জীৱনত আমাৰ পাৰদৰ্শিতা লাগিব। সাংসাৰিক জীৱনত আমাৰ প্ৰেম লাগিব। আজিকালি চাবচোন সমাজ সংসাৰবিলাক সৰু সৰু আমাৰ ৩-৪জনৰ মাজতে আমাৰ একোখন সংসাৰ, কিন্তু তাতো সম্প্ৰীতি নাই। তাৰ মাজতো বিভিন্ন ধৰণৰ অসূয়া অশান্তি। ইয়াৰ মূলভূত বস্তুটো হ'ল প্ৰেমৰ দৈন্যতা। প্ৰেমৰ দৈন্যতাৰ বাবে আমাৰ বহু সংসাৰ অকালতে থান-বান হৈ গৈছে। তাৰ সমান্তৰালভাৱে আধুনিক উপজীৱ্যৰ অপপ্ৰয়োগটো আছে। আধুনিক সমাজ ব্যৱস্থাৰ লগত বৰ্তি থাকিবলৈ আমাক সকলো বস্তু লাগিব, শুদ্ধ কথা। আজি এই মাইকটোৰ শব্দ উচ্চাৰণ ৰীতি ভাল হোৱাৰ বাবে 10জনে শুনিব পাৰিছে বা আপোনালোকে শুনি থাকিব পাৰিছে, অন্ততঃ অশান্তি পোৱা নাই। কিন্তু এই মাইকটো সভ্যতাৰ দান। সংস্কৃতি আৰু সভ্যতা দুইটা বস্তু একে নহয়। এইটো আমি সদায় মনত ৰাখিব লাগিব। মাইকটো মুখ্য নহয়, মুখ্য হ'ল আমাৰ ভাগৱত সংস্কৃতি। ভাগৱতৰ ওপৰত আলোচনা কৰাৰ পৰম্পৰা বা আমাৰ সংস্কৃতিটোৱে মূল। কিন্তু সেই পৰম্পৰাটোক অতিৰিক্ত কলেবৰ্তা দিছে সভ্যতাৰ অৱদানে। এই মাইকটো নোহোৱা হ'লেও কথা ক'ব পৰা হ'লহেঁতেন, অকণমান মই জোৰ ডাঙৰকৈ ক'ব লাগিলহেঁতেন, আপোনালোকে শুনাত অকণমান কষ্ট হ'লহেঁতেন। কিন্তু আমি মূলভূত সংস্কৃতিক বাদ দি সভ্যতাৰ অৱদানটোকে জীৱনত গ্ৰহণ কৰি লোৱাৰ বাবে বহু সংসাৰ আজি থান-বান হৈছে। জাতীয় জীৱনৰ কথা, জাতীয় জীৱনৰ ঊৰ্ধত কেতিয়াও নোকোৱাকৈ থাকিব নোৱাৰে বা জাতীয় জীৱনৰ ঊৰ্ধত যাব নোৱাৰে। আজি তাৰিখত ইণ্টাৰনেট ব্যৱস্থাটোৱে হওক বা মোবাইলৰ অতি উচ্চস্তৰীয় সংস্কৰণৰ বাবে হওক, বহু সাংসাৰিক জীৱনত ব্যাঘাত জন্মিছে। এইটো বাস্তৱ সত্য। চাবচোন ইয়াত যিটো প্ৰেম মোৰ সন্তানৰ প্ৰতি থাকিব লাগিছিল, যিটো প্ৰেম মোৰ স্বামীৰ প্ৰতি বা পত্নীৰ প্ৰতি থাকিব লাগিছিল, সেই প্ৰেমটো মোৰ একীভূত হৈছে সভ্যতাৰ উপজীৱ্যৰ মাজত, মোবাইলটোৰ মাজত। যাৰ ফলস্বৰূপে আধুনিক উপজীৱ্যক অত্যাধিক আদৰি লোৱাৰ বাবে আমাৰ সমাজ ব্যৱস্থাৰ মাজত এটা প্ৰভাৱ পৰিছে। কেতিয়াবা ৰাস্তাই দি গৈ থাকোঁতে চাবচোন, ল'ৰা এটা যদি দেখে সি একান্ত মানে মোবাইলটো হৈ গৈছে, সি ক'ব নোৱাৰে কোনফালে গৈছে। এই প্ৰাণৰ বাবেও সংশয়জনক। এই যিটো একনিষ্ঠতা, এইটো অতি দুৰ্ভাগ্যজনক। কিন্তু সেই ল'ৰাটোক একাকী জীৱনৰ পৰা যদি আমি উলিয়াই আনিব পাৰোঁ, মাক দেউতাকে যদি যত্নপৰ হৈ এই সামাজিক শৃংখলাৰ মাজত যদি বান্ধিব পাৰোঁ, সি ইয়াৰ মাজতো ক্ৰমান্বয়ে উশাহ ল'ব পাৰিব, ক্ৰমান্বয়ে এই সমাজখনকো আপোন বুলি ভাবিব পাৰিব। আৰু সেইকাৰণে মূলভূত বিষয়টো হ'ল এক প্ৰেমৰ দোলেৰে সকলোকে বান্ধি ৰখাৰ এটা চেষ্টা কৰিব লাগে। প্ৰেমহীন পৃথিৱীখন বন্ধ্যা, প্ৰেমহীন সমাজখন বন্ধ্যা, প্ৰেমহীন সংসাৰখন বন্ধ্যা, প্ৰেমহীন জীৱন যাত্ৰা বন্ধ্যা। সেইকাৰণে সাংসাৰিক জীৱনত আমি প্ৰেমৰ সৈতে একীভূত হ'বলৈ শিকিব। অৰ্থাৎ সাংসাৰিক জীৱনত আমাক প্ৰেম লাগিব, ভাল পোৱা লাগিব, সহমৰ্মিতা লাগিব। আৰু 4 নম্বৰ কথাটো হ'ল ব্যক্তিগত জীৱন। মোৰ যিটো উত্তৰিত জীৱন বুলি ভাবিছোঁ বা মোৰ আৰু 20 বছৰৰ পিছত যিটো জীৱনৰ ভাৰ লৈ মই গতি যাত্ৰা কৰিব লাগিব,
সেইটো জীৱনত পবিত্ৰতা লাগিব। মই কোৱাৰ কথা মাজত মোৰ সংগতি থাকিব লাগিব। কায়িক, বাৰ্ষিক, মানসিক এই তিনিওটা পবিত্ৰতা লাগিব। মোৰ কথাৰ মাজত পবিত্ৰতা থাকিব লাগিব, মোৰ বাহ্যিক আভৰণৰ মাজত পবিত্ৰতা থাকিব লাগিব, আৰু মোৰ মানসিক চিন্তা চেতনাৰ মাজত পবিত্ৰতা থাকিব লাগিব। অৰ্থাৎ সেই পবিত্ৰতাহে মোক পৰলৌকিক জীৱন প্ৰদান কৰিব। এই যি পবিত্ৰতা, সেই পবিত্ৰতাৰ বিষয়ে মই জানিম আৰু পৰম ব্ৰহ্মই জানিব। তৃতীয় কোনো শক্তি নাই ইয়াক জনাৰ ভিতৰত। এইটো হ'ল শ্ৰীমদ ভাগৱত পুৰাণৰ মূল শিক্ষা। ই হ'ল গ্ৰন্থৰ সাৰ, জীৱনৰ ব্যৱহাৰ, ভগৱানৰ স্বৰূপ। এই তিনিটা কথা ক'লোঁ। গৃহস্থী জীৱনৰ 7টা সূত্ৰ ইয়াৰ মাজত একনিষ্ঠ হৈ আছে। প্ৰথম কথাটো হ'ল সংযম। প্ৰথম সংযমৰ পৰকাষ্ঠা আমি দেখা পালোঁ দ্ৰৌপদীৰ যোগেদি প্ৰথম স্কন্ধত। কেনেধৰণে দ্ৰৌপদীয়ে পঞ্চপুত্ৰৰ শোকত বিফল হৈ থকাৰ অৱস্থাটো ভাৰতীয় সভ্যতা সংস্কৃতিৰ এগৰাকী মহিয়সী নাৰী হিচাপে গুৰুপুত্ৰৰ প্ৰতি, ব্ৰাহ্মণৰ প্ৰতি তেওঁৰ পোৱা আঘাত আৰু পুত্ৰ হত্যাৰ পিছত গুৰুমাতাই পাব পৰা আঘাতৰ যিটো সহমৰ্মিতা, এইটোৱে ভাগৱত ধৰ্ম কৰিছে। তাতেই সেই ভাগৱত ধৰ্মৰ যোগেদি তেখেতে সন্তুষ্টি লাভ কৰিব পাৰিছে। দ্বিতীয় কথাটো হ'ল সংযম। কিমান দূৰ সংযম হ'লে আমি জীৱনক এটা উত্তৰিত গতি দিব পাৰোঁ, সেই সামগ্ৰিক কথা শ্ৰীমদ ভাগৱত পুৰাণৰ মাজতে একনিষ্ঠ হৈ আছে। 9টা বাজিব হ'ল, মই সামৰিবলৈ আহিছোঁ। ইয়াৰ মাজত আছে, মই মাত্ৰ গোটেই কথাখিনি মোৰ বিজ্ঞাপন হিচাপে নতুন প্ৰজন্মটোৱে লওক, তাৰপিছত নিজে অৱগ্ৰহণ কৰক। ইয়াৰ দুই নম্বৰ সূত্ৰটো প্ৰথম হ'ল সংযম, দ্বিতীয় কথাটো হ'ল সন্তুষ্টি। সন্তুষ্টিৰ ক্ষেত্ৰত মই ক'বলৈ পাহৰি গ'লোঁ, বহলাই নকওঁ। যেতিয়া মহাপ্ৰভু যাবলৈ ওলাইছে, তেতিয়া কুন্তীয়ে যেতিয়া প্ৰশ্ন প্ৰাৰ্থনা কৰিছে, সেই প্ৰাৰ্থনাত অতি স্পষ্টভাৱে কৈছে যে মোক সকলোৱে অনাথ বুলি কয়। মোৰ জন্ম হৈছিল সুৰসেনৰ বংশত, নাম আছিল তেতিয়া পৃথা। কুন্তীৰ প্ৰথম নাম আছিল পৃথা। কোনো এক মুহূৰ্তত প্ৰতিশ্ৰুতিবদ্ধ হৈ থকা মোৰ দেউতাই মোক দান দিলে, মোৰ নাম পালোঁ কুন্তী। কুন্তী ভোজৰ মোক সমৰ্পণ কৰিলে, নাম পালোঁ কুন্তী। তাৰপিছত মই বিবাহ হ'ল পাণ্ডুৰ লগত। পাণ্ডু, যাৰ লগত কেতিয়াও প্ৰতিগমন কৰিব নোৱাৰি, যিজন পূৰ্বেই বেমাৰগ্ৰস্ত। আৰু তাৰপিছত কোনো এক একাকী মুহূৰ্তত সেই পাণ্ডুৱেও এই পৃথিৱীৰ পৰা গুচি গ'ল। পাণ্ডু গুচি যোৱাৰ পিছত আমি দুগৰাকী পত্নীৰ এগৰাকী সতী যাব লাগিছিল। মই সতী যাবলৈ বিচাৰিছিলোঁ, মাতৃক 5টা সন্তান গতাই থৈ যাব বিচাৰিছিলোঁ। তেতিয়া সেই মুহূৰ্তত মাতৃয়ে কান্দি কান্দি ক'লে যে মোৰ সন্তান দুটা আপোনাৰে দান। মোৰ নিজস্ব প্ৰচেষ্টাই মই সন্তান লাভ কৰা নাই, মই আপোনাৰে দান। কিন্তু তথাপিতো মই ভাবোঁ এই দুটা মোৰ সন্তান, সেই 3টা আপোনাৰ সন্তান। অৰ্থাৎ আপোন পৰ ভাৱ এবেগলৈ হ'লেও মোৰ অন্তৰত আছে। আৰু 5টা পুত্ৰই কিন্তু আপোনাক একান্তৰূপে মাতৃ বুলি ভাবে। গতিকে মই এই পঞ্চপুত্ৰক জীৱনৰ উত্তৰিত শিক্ষা দিব নোৱাৰিম শুদ্ধভাৱে। সেইবাবে মই সতি যাওঁ, আপুনি 5টা সন্তানৰ দায়িত্ব লওক। ভাবি চাওক, এগৰাকী বিধৱা মাতৃয়ে কোনো এক মুহূৰ্তত কৰা সিদ্ধান্তৰ বাবে আজি আমি এই স্থানত ভাগৱত কথাক পাতিব পাৰিছোঁ যুধিষ্ঠিৰৰ যোগেদি। সেই যি কৈছে সকলোৱে মোক অনাথ বুলি কয়, কিন্তু মই কুন্তীয়ে কৈছে যে মই সদায় নাথযুক্ত, কিয়নো মই প্ৰতিটো ক্ষণত মই তোমাক স্মৰণ কৰি আছোঁ, তুমি মোৰ কাষত আছা। গতিকে সদায় তুমি আছা, তুমি মোৰ নাথ হিচাপে আছা। সকলোৱে মোক কয় দুৰ্ভগীয়া বুলি, কিন্তু মই ভাবোঁ মই দুৰ্ভগীয়া সেই মুহূৰ্তত, যি মুহূৰ্তত মই তোমাক পাহৰিছোঁ,
সেই মুহূৰ্ততে মই দুৰ্ভগীয়া। আৰু মই আজিও এই তোমাৰ সন্মুখত কৈছোঁ, মই বিপদৰ উপৰি বিপদ বিচাৰিছোঁ। যুধিষ্ঠিৰৰ ৰাজমাতা হিচাপে মই অকণ্টকা ভাৰতৰ ৰাজমহিষী হ'ম, এই সস্বপ্ন মোৰ নাই। মই কেৱল দুখৰ উপৰি দুখ বিচাৰিছোঁ, কিয়নো দুখ থাকিলেহে মই তোমাক স্মৰণ কৰিম, আৰু তোমাক স্মৰণ কৰিলে তোমাক প্ৰাপ্তি হ'ম। এইটো সন্তুষ্টিৰ পৰাকাষ্ঠা। তাৰপিছত সন্তান কেনেকৈ আহে বোলে দ্বিতীয় কাহিনী আছে, তৃতীয় সপ্তম স্কন্ধত। সংবেদনশীলতা কেনেধৰণে হ'ব লাগে নৱম স্কন্ধত আছে। ৰামৰ সম্পৰ্কে সংকল্প কেনেকুৱা হ'ব লাগে। সংকল্প হ'ব লাগে শুকদেৱৰ দৰে, সংকল্প হ'ব লাগে পৰীক্ষিতৰ দৰে, যি সংকল্পৰ যোগেদি মৃত্যুঞ্জয়ী যাত্ৰা এক ৰচনা কৰিব। সক্ষমতা কেনেদৰে হ'লে ভাৰত যুদ্ধত একচ্ছত্ৰী সম্ৰাট হ'ব পাৰে, এয়া যুধিষ্ঠিৰৰ যোগেদি শিকিব পাৰি। আৰু সমৰ্পণ কেনেকুৱা হ'ব লাগে, ইয়াৰ একাধিক উদাহৰণ আছে। মই এটা শ্লোকেৰে সমৰ্পণৰ কথা কৈছোঁ। দ্ৰৌপদীক যেতিয়া বস্ত্ৰহৰণ কৰিছে, দ্ৰৌপদীয়ে প্ৰথমতে এখন হাতে বস্ত্ৰ ধৰি ভগৱানক মাতি আছে, ভগৱান অহা নাই। তাৰপিছত দেখিলে মোৰ ইয়াত পঞ্চস্বামী আছে, মোৰ শহুৰসকল আছে, মোৰ ককাসকল আছে, কোনো কিন্তু আজি এই দুৰ্যোগৰ মুহূৰ্তত মোৰ হৈ থিয় হোৱা নাই। সেই মুহূৰ্তত দুইখন হাত এৰি পেলাই একান্ত মনে ভগৱানক সমৰ্পণ কৈছে। নৈবমে পতয়সন্তি ন পুত্ৰ ন চ বান্ধৱ ন ভাতৰ নৈব পিতা নৈব ত মধুসূদন চতুৰ্ভি কাৰণে কৃষ্ণ তয়ে ৰক্ষাস্মি নিত্যস সমন্ধাত গৌৰৱাত সখ্যাত প্ৰভুত্বই নচকেশৱ। মোৰ ইয়াত ভাই নাই, ভাতৃ নাই, স্বামী নাই, পিতৃ নাই, মোৰ ইয়াত কোনো নাই, মোৰ তোমাৰ বাহিৰে কোনো নাই। মই এৰি দিলোঁ, মোক উলংঘন কৰে, মোক কি কৰে ক'ব নোৱাৰোঁ, কিন্তু মই উদ্ধ হস্তেত কৈছোঁ কেৱল তুমি আছা আৰু তুমি মোক ৰক্ষা কৰিব লাগিব। সমন্ধাত তোমাৰ মোৰ মাজত এটা সম্বন্ধ আছে। গৌৰৱ, তুমি ঐশ্বৰ্যশালী ভগৱান, তোমাৰ গৌৰৱ আছে। সমন্ধাত গৌৰৱাত সখ্যাত, তোমাৰ মাজত সখীত্বৰ সম্পৰ্ক আছে, তোমাৰ সখীৰ পত্নী। সমন্ধাত গৌৰৱাত সখ্যাত প্ৰভুত্বেই নচকেশ হ'ব। তুমি সৰ্বসমৰ্থবান ভগৱান, তোমাৰ সকলোতে প্ৰভুত্বতা আছে। এই চাৰিটা কাৰণতে তুমি মোক উদ্ধাৰ কৰিব লাগে। এনে সমৰ্পণযুক্ততা থাকিলে যিকোনো ৰমণীয়ে পৰম ব্ৰহ্মৰ কৃপা লাভ কৰিব পাৰিব। ই সমৰ্পণৰ এক অন্যতম জীৱন্ত উদাহৰণ। মহাপুৰুষ শ্ৰীকৃষ্ণদেৱ যাবলৈ ওলাইছে, দ্ৰৌপদী সুভদ্ৰা আহিছে, নিজৰ ভনীয়েক সুভদ্ৰাৰ ইপিনে পুত্ৰ অভিমন্যুক বধেই হ'ল যুদ্ধত। প্ৰভুৱে আলিঙি ধৰি স্নেহৰ ভনীক সুধিছে যে তই মোৰ পৰা এই মুহূৰ্তত কি বিচাৰ। ভাবিছক সুভদ্ৰাই বিচাৰিব লাগিছিল সেই মুহূৰ্তত যে মোৰ এটাই মাত্ৰ সন্তান আছিল, তুমিতো চান্দিপনী ঋষিক মৃতপুত্ৰ আনি দিলা, মোৰ এই পুত্ৰক আনি দিয়া। কিন্তু সমৰ্পণ উচ্চস্তৰীয় ভগৱানৰ ভগ্নী, আৰু সেইকাৰণে তেওঁ ভগৱানৰ ভগ্নী হ'ব বিচাৰে। তেওঁ চিধাই কৈছে কৃষ্ণ তদীয় পদপংকজ পঞ্জনান্তে অদ্যয়েব বিশতু মানসু ৰাজহংস পান পয়ান সময় কফবাত পীতে কণ্ঠাবৰুদো বিদো স্মৰণং কুতস্তে। হে কৃষ্ণ তজু পাদ পদ্ম, নামঘোষাত আছে, হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰৰ ভিতৰে মূৰ মন ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বদা প্ৰাণপয়ানৰ সময়ত কফবাতপিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। এতিয়াতো দূৰ কথা, মোৰ শক্তি সামৰ্থ্য আছে, তোমাৰ নিত্য স্মৰণ কৰিম। যেতিয়া মোৰ জীৱনৰ শেষ কাল আহিব, কফ বাত পিত্তই যেতিয়া মোক চেপা মাৰি ধৰিব, সেই মুহূৰ্তত মই তোমাক কেনেকৈ স্মৰণ কৰিম, তাৰ প্ৰভু তুমি এটা ব্যৱস্থা কৰি থৈ যোৱা। সমৰ্পণ যদি এনে উচ্চস্তৰীয় হয়, তেতিয়াহ'লে ভগৱানৰ ভগ্নী ৰূপেও জন্মগ্ৰহণ কৰিব পৰা যায়। ইয়াতকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ মই কেইটামান কথা কৈ থৈ গৈছোঁ। ইয়াৰ মাজত আছে, ষষ্ঠ স্কন্ধত আছে, সৰ্ববিঘ্ন নাশক বিজয় আৰোগ্য আৰু ঐশ্বৰ্য প্ৰদায়ক নাৰায়ণ কৱচ। কেতিয়াবা যদি সময় হয়, কেতিয়াবা আমি নাৰায়ণ কৱচ হয়, গৃহস্থী ধৰ্মক সমৃদ্ধ কৰিব পৰা সৰ্ববিঘ্ন নাশক বিজয় আৰোগ্য। মই নতুন প্ৰজন্মৰ যিসকল ব্যক্তি আছে, মই তেখেতসকলক কওঁ যে ভাগৱত নিজৰ ধৰ্ম, ভাগৱতটো প্ৰদৰ্শনমূলক ধৰ্ম নহয়। আত্মমুখী চেতনাই যদি ভাগৱতৰ মাজত অৱগাহন কৰে, জীৱনৰ সকলো সমস্যাৰ সমাধান আছে। মই তাৰ মাত্ৰ কেইটামান সমাধানৰ কথা কৈ থৈ গৈছোঁ। ইয়াৰ মাজত আছে নাৰায়ণ কৱচ। আমি জীৱনত কি বিচাৰোঁ? ঐশ্বৰ্য বিভূতি বিচাৰোঁ। আমি সকলো বাধা বিঘ্নিৰ ঊৰ্ধত বিচৰণ কৰিব বিচাৰোঁ। এই সকলো ঊৰ্ধত বিচৰণ কৰিব এক আমোঘ অস্ত্ৰ আছে, নাৰায়ণ কৱচ ষষ্ঠ স্কন্ধত আছে। ইয়াৰ মাজত আছে পুংখবৰ্ণ ব্ৰত।
যি ব্ৰতৰ যোগেদি অদিতিয়ে 49 জন মৰুদগণক জন্ম দিছিল, যি আমাৰ সকলোৰে প্ৰাণবায়ু হিচাপে আজিও আমাক বৰ্তাই ৰাখিছে। পুংখবৰ্ণ ব্ৰত আছে, ই সৰ্বকামনা পূৰক। ই আছে 6ষ্ঠ স্কন্ধতে আছে। ই সৰ্বকাম পূৰণকাৰক পুংখবৰ্ণ ব্ৰত আছে। ইয়াৰ মাজত আছে দুৰ্ভাগ্য নাশক, ঋণ মুক্তি আৰু শত্ৰুৰ পৰা মুক্তি প্ৰদায়ক গজেন্দ্ৰ স্তৱন। ই আছে 8ম স্কন্ধত। কেতিয়াবা পঢ়িব গজেন্দ্ৰ স্তৱন, কেনেধৰণে গ্ৰাসগ্ৰস্ত হোৱাৰ পিছতো গজেন্দ্ৰই মুক্তি লাভ কৰিলে। আৰু প্ৰভু ভগৱানে গজেন্দ্ৰ স্তৱৰ শেষত কৈছে, যি ভক্তিভাৱে ইয়াক এই স্তৱ পাঠ কৰিব, সি অনায়াসে সকলো বিপদ বিঘ্নিৰ পৰা মুক্তি হ'ব। আমাৰ জীৱনৰ সাংসাৰিক জীৱনক সমৃদ্ধ কৰিব পৰা সকলো কথা ইয়াৰ মাজত আছে। তাৰপিছত অভীষ্ট সন্তান প্ৰদায়ক ইয়াত পয়োব্ৰতৰ কথা আছে। দ্বিতীয় কশ্যপৰ যোগেদি যেনেকৈ যেতিয়া বলিয়ে সমগ্ৰ দেৱগণক স্বৰ্গচ্যুত কৰিলে, সেই মুহূৰ্তত দেৱমাতা দ্বিতীয়ে স্বামীক কৈছে যে মোৰ পুত্ৰসকলক পুনৰ প্ৰতিষ্ঠা কৰিব পৰাকৈ বলিক পৰাভূত কৰিব পৰা এটি সন্তান মোক লাগে। এতিয়া কৈছে যে পৰম বৈষ্ণৱ বলি ব্ৰাহ্মণ আৰু বৈষ্ণৱসকলৰ দ্বাৰা ৰক্ষিত, গতিকে বলিক পৰাভূত কৰিব পৰা কোনো শক্তি এই মুহূৰ্তত নাই। কিন্তু তথাপি যদি তুমি অখাদ্য সাধন কৰা, যদি পবিব্ৰত কৰা, এই পবিব্ৰতৰ যোগে যি পুত্ৰ জন্ম হ'ব, সেই পুত্ৰই তোমাৰ অগ্ৰজ ইন্দ্ৰৰ পুনৰ স্বৰ্গপ্ৰাপ্তিৰ সহায়ক হ'ব। আৰু সেই পবিব্ৰত ব্ৰত ধাৰণ কৰিয়ে দ্বিতীয় বামন ভগৱানক জন্ম দিছে। অৰ্থাৎ বনুমত পুত্ৰ লাভৰ অভীষ্ট সোপানৰূপে শ্ৰীমদ ভাগৱতৰ 8ম স্কন্ধত পবিব্ৰতৰ কথা আছে। ইয়াৰ উপৰিও আছে পেটত্ব বিমুক্তি প্ৰদায়ক, সকলো আমি ধুন্দুকাৰীৰ কথা জানো। আৰু জীৱনৰ সমৃদ্ধ ভক্তি মাৰ্গক সমৃদ্ধ কৰিব পৰা ভক্তি জ্ঞান বৈৰাগ্য, ভক্তিৰ 2 পুত্ৰ জ্ঞান বৈৰাগ্যক উজ্জীৱিত কৰিবৰ বাবে চতুষ্চনকে কৰা ভাগৱতৰ কথা আছে। সমগ্ৰ সাংসাৰিক জীৱনৰ পৰিত্ৰাণৰ সোপান এই ভাগৱতৰ মাজত আছে। সেয়ে মই ভাবোঁ নতুন প্ৰজন্মই ভাগৱতৰ ওপৰত কিছু অনুপ্ৰৱেশ কৰাৰ ক্ষণ আহি পৰিছে। চব সমাজখন বিচূৰিত হৈ গৈছে। আজিকালি চাব, অপ্ৰয়াস মন্তব্যকৰণৰ যোগেদি নতুন প্ৰজন্ম বহুধা ধাবিত হৈছে। আজি চাব, সন্মুখত থাকি এষাৰ কথা নকোৱা এটা ল'ৰাই ছ'চিয়েল মিডিয়াত বা যিকোনো সামাজিক মাধ্যমত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কি কৰিব লাগে তাৰ উপদেশ দিয়ে। কোনোবা এজনৰ অভাৱগ্ৰস্ত হৈ কেতিয়াবা চৌৰ্য কাৰ্য কৰিছে, কোনোবাই চুৰ কৰা মহাপাপ, মই তাক সমৰ্থন নকৰোঁ। কিন্তু সেই অভাৱগ্ৰস্ত চুৰজনক শাসনৰ বাঘজৰী হাতত তুলি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা কোনো গুণেই বাঞ্ছনীয় নহয়। আৰু এইবিলাক আসুৰিক তৃপ্তি ক্ৰমান্বয়ে উদ্ভাৱিত হৈছে। আৰু এনে আসুৰিক প্ৰৱণতাৰ পৰা এটা শুদ্ধ সত্য পথৰ সন্ধান দিবৰ পৰা অদ্বিতীয় সোপান হ'ল শ্ৰীমদ ভাগৱত পুৰাণ। ইয়াৰ প্ৰত্যেক শ্লোকে শ্লোকে ৰস আছে, প্ৰত্যেক শ্লোকে শ্লোকে এটা শাশ্বত জীৱন গাথাৰ সোপান আছে। মই ভাবোঁ নতুন প্ৰজন্মই ভাগৱতক নতুন দৃষ্টিকোণেৰে আদৰি ল'লে আমাৰ সমাজ ব্যৱস্থা, আমাৰ সামগ্ৰিক ৰাষ্ট্ৰীয় ব্যৱস্থা উজ্জীৱিত হ'ব। এনে শুভকামনাৰে জ্ঞাত অজ্ঞাত 2-4টা কথাৰেই মোৰ ওপৰত ন্যস্ত কৰা দায়িত্ব সমাপন কৰিছোঁ। ময়ো যোৰহাট পাবগৈ লাগিব। যদি ভৱিষ্যতে কেতিয়াবা সময় সুবিধা মিলে আকৌ আহিম, পুনৰ ব্যাখ্যা কৰিম। মই বিষয় অনুক্ৰমিক ভাগৱতৰ মাজত অৱগ্ৰহণ নকৰিলোঁ, এইকাৰণে নকৰিলোঁ কাৰণ ইতিমধ্যে 10মৰ মধ্যম ভাগত উপস্থিত হৈছে, বাল লীলা সম্পূৰ্ণ হৈছে। এই মহাপ্ৰভুৱে এই বাল লীলা 3টা ৰূপতে কৰিছে। সচ্চিদানন্দ ৰূপায় বিশ্ব উৎপত্তি আদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণং বয়ং নম। প্ৰভুৱে আদি দশম, মধ্য দশম, শেষ দশম, এই তিনিটাৰ সচ্চিদানন্দ ৰূপায় বিশ্ব উৎপত্তি আদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণং বয়ং নম। সচ্চিদ আনন্দ, প্ৰেমঘন, প্ৰতাপঘন, প্ৰজ্ঞাঘন। চাবচোন মহাপুৰুষ শ্ৰীকৃষ্ণদেৱৰ 3টা লীলাই
প্ৰেমঘন, প্ৰতাপঘন, প্ৰজ্ঞাঘন। এই তিনিটা লীলাৰে তেওঁ পৃথিৱীত ধৰাধাম লীলা কৰিছে। এই তিনিটা লীলাই আমাৰ তিনিটা নাশ কৰিছে তেওঁৰ শ্ৰৱণ কীৰ্তনে। আমি কায়িক, বাচিক, মানসিক তিনিভাৱে পাপ কৰোঁ। বেয়া কথা কওঁ, সি এটা পাপ হয়। বেয়া কাম কৰোঁ, সেইটো এটা পাপ হয়। মনেৰে বেয়া কাম, পৰৰ অহিত চিন্তা কৰোঁ, সেইটো এটা পাপ হয়। তিনিটাৰ উপায় পাওঁ, মুখেৰে, ইন্দ্ৰিয়ৰে আৰু মনেৰে। এই তিনিটা পাপে আমাক তিনিটা পথ দগ্ধ কৰে, আধ্যাত্মিক, আধিদৈৱিক, আধিভৌতিক। এই তিনিটা তাপেই, তিনি পাপ, তিনি তাপ। আধ্যাত্মিক, আধিদৈৱিক, আধিভৌতিক, এই তিনি তাপৰ পৰা পৰিত্ৰাণ দিব পৰা একমাত্ৰ গাথা হ'ল সচ্চিদানন্দ স্বৰূপ প্ৰেমঘন, প্ৰতাপঘন, প্ৰজ্ঞাঘন প্ৰভুৰ দিব্যলীলা। কুষ্ঠলীলাত প্ৰভুৱে প্ৰেমঘন মূৰ্তি। চাবচোন, ৰাস ক্ৰিয়া কৰি কংস বদলকে প্ৰভুৱে চেণ্ডেলো পিন্ধা, জোতা চেণ্ডেলো পিন্ধা নাই, কি কয় চিলাই কৰা কাপোৰ পিন্ধা নাই, অস্ত্ৰ ধৰা নাই, এইবিলাক কাম কৰা নাই। কেশ মৰ্দন, চুলি কটা নাই, সোণৰ অলংকাৰ পিন্ধা নাই, এইকেইটা কাম কৰা নাই। এই পাঁচটা কাম কৰা নাছিল। কি কাৰণে কৰা নাছিল? সমনীয়াখিনিয়ে যাতে তেখেতক বেলেগ বুলি নাভাবে। ইয়াত যিজন মানুহ অত্যাধিক সাজ সজ্জাৰ মাজত পৰিৱৰ্তন আছে, সেই মানুহজনক প্ৰত্যেকে বেলেগ দৃষ্টিয়ে চায়, যাতে প্ৰভুৱে কোনো কাৰণতে তেখেতৰ অনুচৰসকল, তেখেতৰ সংগীসকলৰ ভাৱ যাতে বিচ্ছুৰিত নহওক তেওঁৰ পৰা। সেইবাবে এই পাঁচটা কাম কৰা নাই। কেৱল প্ৰেমৰ মধুৰ মূৰ্তিৰূপে তেখেতে কৰ্ম সম্পাদন কৰিছে। তাৰপিছত কংস বধ কৰাৰ পিছতে প্ৰভুৱে শিক্ষা গ্ৰহণৰ কাৰণে চান্দিপনী আশ্ৰমলৈ গৈ 64 দিনত 64 কলা শিকি তাৰপিছত মথুৰালৈ প্ৰত্যাগমন কৰিছে। তাত কংসবধৰ পিছত জৰাসন্ধৰ অত্যাচাৰৰ বাবে প্ৰভুৱে তাত নাথাকি কেৱল মাত্ৰ যুদ্ধৰ যোগেদি পদাতিক বা অন্যান্য সৈন্যক্ষয় ৰোধ কৰিবৰ বাবে দ্বাৰকালৈ গুচি গৈছে। দ্বাৰকাৰ পৰা তেওঁ প্ৰতাপঘন, শৌৰ্য বীৰ্যশালী। দ্বাৰকাৰ পৰা তেওঁ দুষ্টক দমন কৰিছে। দুষ্টক দমন কৰি ৰাজ্য প্ৰতিষ্ঠা কৰি এজন প্ৰতাপী দিব্যপুঞ্জ যাদৱ ৰূপে তেখেত প্ৰতিভাত হৈছে। তাৰপিছত গৈ 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 মহাভাৰতৰ যুদ্ধৰ প্ৰাৰম্ভত অৰ্জুনৰ ৰথৰ সাৰথী ৰূপে গীতা জ্ঞান প্ৰদান কৰাৰ পৰা জীৱনৰ শেষ খণ্ডত অস্বস্থ বৃক্ষ তলত উদ্ধৱ মৈত্ৰীয় বিদ্ৰোহক প্ৰমুখ্য কৰি দি যোৱা পৰমাৰ্থিক জ্ঞানৰলৈকে তেওঁ জ্ঞান মূৰ্তি প্ৰজ্ঞাঘন ৰূপে প্ৰতিভাত হৈছে। এনে ভাওনাত চাওঁতে সদায় সেইধৰণে চাব, বোলে কোনজন কৃষ্ণৰ ৰাসলীলাৰ আগৰ কৃষ্ণজন, তেখেতক মুৰুলী প্ৰেমৰ মূৰ্তি হিচাপে চাব। ৰাসলীলা অকিবকে দ্বাৰকা প্ৰতিষ্ঠা কৰি মহাভাৰতৰ যুদ্ধৰ প্ৰাকখনৰ যিজন কৃষ্ণ, সেইজনক শৌৰ্য বীৰ্যশালী হিচাপে চাব। আৰু কৃষ্ণৰ ৰথৰ সাৰথিত্ব গ্ৰহণৰ পৰা তেখেতক জ্ঞানময় মূৰ্তি হিচাপে চাব। এই তিনিভাতে ত্ৰিভাত হোৱা কৃষ্ণই আমাৰ সকলোৰে উত্তৰিত জীৱনক সমৃদ্ধ কৰক। এনে শুভকামনাৰে মোৰ চমু এই ভাগৱতৰ ওপৰত আলোকপাত সামৰণি হৈছোঁ।